নেতা শৃংখল চলিহাৰ এটা বিশেষ ফেচবুক পোষ্ট আৰু যি ফেচবুক পোষ্টে এতিয়া চাৰিওদিশে তুলপাৰ লাগিছে ৰাজনৈতিক মহলত তুলপাৰ লাগিছে কিয়নো সেই ফেচবুক পোষ্টত য'ত উল্লেখ আছে য'ত ইংগিত বহন কৰিছে 2026ৰ নিৰ্বাচনত লুৰিণজ্যোতি গগৈৰ সৈতে একেলগে নিৰ্বাচন খেলিব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই লগতে অখিল গগৈক পৰাস্ত কৰিবৰ বাবেও নিৰ্বাচন খেলাৰ কথা এক প্ৰকাৰে ইংগিত গ্ৰহণ কৰিছে এক প্ৰকাৰে উল্লেখ কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু শৃংখল চলিহাই যি ফেচবুক পোষ্টত সামাজিক মাধ্যমত যি পোষ্ট কৰিছিল আৰু যি পোষ্টে এতিয়া চাৰিওদিশে তুলপাৰ লগাইছে ৰাজনৈতিক মহলত আচলতে তুলপাৰ লগাইছে আমি সেই ফেচবুক পোষ্টত এই মুহূৰ্তত স্ক্ৰীণত দেখুৱাই আছো য'ত উল্লেখ কৰা আছে লুৰিণ্ডা মই আপোনাৰ লগত আছো এনেদৰে উল্লেখ কৰিছে ফেচবুক পোষ্টত আৰু সেই ফেচবুক পোষ্টত ইতিমধ্যে সকলো কথাই আচলতে এক প্ৰকাৰে ইংগিত বহন কৰিছে যে লুৰিণজ্যোতি গগৈৰ সৈতে একেলগে 2026ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত গ্ৰহণ কৰিছে শৃংখল চলিহাৰ এই ফেচবুক পোষ্টে আৰু যি পোষ্টে এতিয়া চাৰিওদিশে তুলপাৰ লগাইছে লগতে অখিল গগৈ ঘৰুৱাবৰ বাবে নিৰ্বাচন খেলিবলৈ সাজু বুলিও উল্লেখ কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই শীঘ্ৰেই সক্ৰিয় ৰাজনীতিলৈ আহিব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা 2026ত বিধানসভাৰ নিৰ্বাচন খেলিব শৃংখল চলিহাই তাৰ প্ৰাক মুহূৰ্তত কেইবাটাও যেহেতু ইতিমধ্যে তাৎপৰ্যপূৰ্ণ সেই ফেচবুক পোষ্টটো ইতিমধ্যে উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈৰ পক্ষত থিয় হোৱা পৰিলক্ষিত হৈছে ফেচবুক পোষ্টত য'ত উল্লেখ আছে যে লুৰিণ্ডা মই আপোনাৰ লগত আছো এক প্ৰকাৰে ইংগিত বহন কৰিছে 2026ৰ নিৰ্বাচনত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই লুৰিণজ্যোতি গগৈৰ পক্ষ লোৱা বুলি মন্তব্য কৰিছে শৃংখল চলিহাই উজনিত দ্বিতীয়জন আজমল ওলোৱা বুলি অখিল গগৈক এইবাৰ সমালোচনা কৰিছে শৃংখল চলিহাই অখিল গগৈক হৰুৱাবৰ বাবে নিৰ্বাচন খেলিবলৈ সাজু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা লুৰিণজ্যোতি গগৈৰ পক্ষত থিয় হৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এফালে ফেচবুক পোষ্ট কৰিছে আৰু আনফালে অখিল গগৈক হৰুৱাবৰ বাবে নিৰ্বাচন খেলিবলৈ সাজু বুলি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এক বিস্ফোৰক মন্তব্য কৰিছে এবাৰ প্ৰকৃত আঞ্চলিকতাবাদ কৰাৰ বাবে লুৰিণজ্যোতি গগৈৰ পক্ষ লোৱা বুলিও মন্তব্য কৰিছে শৃংখল চলিহাই ইফালে উজনিত দ্বিতীয়জন আজমল ওলোৱা বুলি অখিল গগৈক সমালোচনা কৰিছে শৃংখল চলিহাই জয় আই অসম কলে আজমল শিলাদিত্য খিলঞ্জীয়া হৈ নাযায় সন্দেহযুক্ত বাংলাদেশী মূলৰ মানুহৰ মাজত জয় আই অসম বুলি কৈ থকা জন আঞ্চলিকতাবাদী নহয় বুলিও মন্তব্য কৰিলে শৃংখল চলিহাই উজনিত কোনো বাংলাদেশী মূলৰ মানুহক সোমাব দিয়া নহব উজনিত কোনো বাংলাদেশী মূলৰ মানুহক সোমাব দিয়া নহব অখিল গগৈক মাওবাদী জাতীয়তাবাদী আখ্যা দিলে শৃংখল চলিহাই অখিল গগৈক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে শৃংখল চলিহাই য'ত উল্লেখ কৰিছে অখিল গগৈক মাওবাদী জাতীয়তাবাদীৰ আখ্যা দিছে শৃংখল চলিহাই লগতে গৌৰৱ গগৈ পাকিস্তান যদি যোৱা নাই তেনেহলে সংবাদ মেল পাতি কৈ দিব লাগে গৌৰৱ গগৈৰ প্ৰসংগটো উল্লেখ কৰিলে অখিল গগৈৰ প্ৰসংগটো উল্লেখ কৰিলে ইতিমধ্যে শৃংখল চলিহাই আৰু এই বিস্ফোৰক মন্তব্যৰ পাছতে এতিয়া চাৰিওদিশে তুলপাৰ লাগিছে মাওবাদীৰ লগত এক প্ৰকাৰে মাওবাদীৰ লগত তুলনা কৰিলে অখিল গগৈক শৃংখল চলিহাই এফালে যদি ক'বলৈ যাওঁ ফেচবুক পোষ্ট য'ত উল্লেখ আছে লুৰিণজ্যোতি গগৈৰ সৈতে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত গ্ৰহণ কৰিছে শৃংখল চলিহাই আৰু অন্যহাতে অখিল গগৈক হৰুৱাবৰ বাবে নিৰ্বাচন খেলিবলৈ সাজু বুলি উল্লেখ কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই আৰু অখিল গগৈক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰাও পৰিলক্ষিত হৈছে উজনিত দ্বিতীয়জন আজমল ওলোৱা বুলি অখিল গগৈক সমালোচনা কৰিছে শৃংখল চলিহাই জয় আই অসম কলে আজমল শিলাদিত্য খিলঞ্জীয়া হৈ নাযায় সন্দেহযুক্ত বাংলাদেশী মূলৰ মানুহৰ মাজত জয় আই অসম বুলি কৈ থকা জন আঞ্চলিকতাবাদী নহয় বুলিও মন্তব্য কৰিলে শৃংখল চলিহাই উজনিত কোনো বাংলাদেশী মূলৰ মানুহক সোমাব দিয়া নহব অখিল গগৈক মাওবাদী জাতীয়তাবাদী আখ্যা দি বিস্ফোৰক মন্তব্য কৰিছে শৃংখল চলিহাই আৰু ইতিমধ্যে সেই মন্তব্যটো আহি পৰিছে মন্তব্যটো এই মুহূৰ্তত আগবঢ়াইছে এটা আমি জাতীয়তাবাদী মানুহ জাতীয়তাবাদ বিলাক পিয়ৰ জাতীয়তাবাদী মাওবাদী মানুহে জাতীয়তাবাদ কৰিলে নহ'ব হয়নে নহয় কথাবিলাক স্পষ্ট আজি ৰাজনৈতিকভাৱে বিধ্বস্ত হৈ গৈছে কোন বদৰুদ্দিন আজমল এই বদৰুদ্দিন আজমল বিধ্বস্ত হ'ল উজনিত আকৌ এজন নতুন আজমল ওলাইছে ছদ্মবেশী এজন আজমল ওলাইছে এইটো আপোনালোকে গম পায় এইটো অসমৰ জনগণে গম পায় এতিয়া আকৌ মানহানি কেছ দিব মোক কেছ খেলিব পইচা নাই মই সেইকাৰণে নামটো নলওঁ কিন্তু এতিয়া উজনি অসম বাংলাদেশ কৰিবলৈ মই নিদিওঁ বীৰ লাচিত সেনা অসমে নিদিয়ে স্পষ্ট কথা আৰু উজনি অসমত জাতীয়তাবাদৰ ধ্বজা উৰিব আৰু আমি আছোঁ ফেচবুকৰ জৰিয়তে জনাইছোঁ সামাজিক মাধ্যমত কাৰ লগত আছোঁ কাৰ লগত নাই এটা সময়ত কিন্তু
ৰাজনীতি হয়, ব্যৱসায় হয়, কিবা হওক, মানুহৰ সততাটো থাকিব লাগিব। এতিয়া ক'বলৈ একো নাই আৰু, জুকাইছিলোঁ, জুকাৰ পিছত ঠগিলে, কথাটো ইমানেই। আৰু তাত আমাৰ সফল নাই, আমি অখিল গগৈ আচলতে ঠিকা বিচাৰি যোৱা নাই আৰু ভৱিষ্যতলৈও নাই। আত্মসন্মানৰ জৰিয়তে থাকিম, শুভেচ্ছা চবলে আছে। এতিয়া যিহেতু বিলাসী থানাৰ সত্তাটোক অপমান কৰিছে, মই বিলাসী থানাৰ এজন সাধাৰণ সৈনিক, মই দায়বদ্ধ অখিল গগৈৰ ওচৰত নহয়, মই বিলাসী থানা সৈনিকৰ ওচৰত দায়বদ্ধ। আপাৰ আছামত উজনি অসমৰ মানুহে চাই আছে কোনে কোন জেগাত গৈ, যদি নিজৰ মানুহখিনিৰ মাজত মানুহৰ গ্ৰহণযোগ্যতা নাথাকে, যদি বাংলাদেশী মূলৰ মানুহখিনিৰ মাজত গৈ ৰাতি 12টা বজাত জয় অসম চিঞৰি থাকে, তেতিয়া অসমৰ জনগণে, উজনি অসমৰ খিলঞ্জীয়া জনগণে সেইটো কেতিয়াও বিশ্বাসত নলয়। আমি বাংলাদেশী বিৰোধী মানুহ, উজনি অসমৰ মানুহ, এইটো কোৱা নাই যে নামনি অসমৰ মানুহ সমৰ্থক বুলি, কিন্তু উজনি অসমখন আমি নামনি অসমৰ আজি যিটো অৱস্থা হৈছে, আমি উজনি অসম সেইটো অৱস্থা হ'বলৈ নিদিওঁ। চাওক, গৌৰৱ গগৈক ভোট দিবলৈ আহ্বান জনাইছিলোঁ প্ৰথম মই জাতীয় সংগঠনৰ হিচাপে, কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, পাকিস্তানৰ সম্পৰ্ক আছে। এইটো দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত বিষয়। গৌৰৱ গগৈয়ে এখন সংবাদমেল দিয়ক আৰু কৈ দিয়ক তেওঁ পাকিস্তানলৈ যোৱা নাই বুলি। মোৰ বিশ্বাস তেওঁ নাই যোৱা। যদি নাই যোৱা তে কৈ দিলে হয় মই পাকিস্তানলৈ নাই যোৱা, কাহিনী শেষ তাত। এজন বিধায়কে যেতিয়া এটাও জিলা পৰিষদ জিকাব নোৱাৰে, মানে গণভিত্তিক আগতকে, এতিয়াও সময় আছে গণভিত্তি ঠিক কৰি লোৱাৰ। কিন্তু এটা কথা স্পষ্ট, শিৱসাগৰ মানুহ জাতীয়তাবাদী মানুহ, কিন্তু বাংলাদেশী পক্ষত যদি কোনোবা থাকে, বাংলাদেশী মূলৰ মানুহকেইটাই জয় অসম ধ্বনি দিলে সিহঁতি জাতীয়তাবাদী হৈ যাব নেকি? তাত আছে। আজি বদৰুদ্দিন আজমলে যদি কয়, শিলাদিত্যই যদি কয় জয় অসম, কি তেওঁলোক খিলঞ্জীয়া হৈ যাব নেকি? এই কথাবিলাকত মানুহক আভুৰা বহাব নোৱাৰে। আৰু বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে আমাৰ যিখন সংগ্ৰাম, সেইখন সংগ্ৰাম অব্যাহত থাকিব। মই আছো ন লুইণ্ডাৰ লগত, মই জাতীয়তাবাদী শক্তি লগ হোৱাটো বিচাৰো। মই জাতীয়তাবাদী শক্তি লগ হোৱাটো বিচাৰো, জাতীয়তাবাদৰ এখন চৰকাৰ হোৱাটো বিচাৰো। গৌৰৱ গগৈ মোৰ মতে নাই যোৱা, কিন্তু গৌৰৱ গগৈ কৈ দিব লাগে নাই যোৱা বুলি। যদি নকয় নাই যোৱা বুলি, অসমৰ মানুহে, ভাৰতৰ মানুহে সন্দেহৰ দৃষ্টিৰে চাব, সন্দেহৰ দৃষ্টিৰে চাইছে বৰ্তমান। নিশ্চয়কৈ যোৰহাটৰ মানুহ, শিৱসাগৰৰ মানুহ, যদি কোনোবা এজন সাংসদ পাকিস্তানৰ লগত ৰিলেটেড হয়, নিশ্চয়কৈ আমি ক্ষোভিত হ'ম। অসমৰ ৰাইজে দেখি আছে আমি এই বৰ্তমান অৰাজনৈতিক স্থিতিত আছো, আৰু এইটো অসমৰ ৰাইজে দেখি আছে ন কাৰ এজেণ্ট। ভাল কথা, খেলক, সেইটো গণতান্ত্ৰিক অধিকাৰ আছে, 126টাই জিকক। আমি স্পষ্ট কথা কৈ দিছোঁ, আমি জাতীয়তাবাদী মানুহ, আমি হিন্দু মুছলমান এইবোৰ কথা ক'ব নোৱাৰোঁ, কিন্তু আমি বাংলাদেশীৰ কথা ক'ব পাৰিম, সি হিন্দু হওক, সি মুছলমান হওক। যিবিলাক সন্দেহযুক্ত অঞ্চলত গৈ কিছুমান জাতীয়তাবাদী মানুহে মিটিং মাৰিছে, সেই সন্দেহযুক্ত মানুহখিনিয়ে যদি জয় অসম কয়, তেন্তে আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ক'ত থাকিব? আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবোৰ অস্তিত্ব ক'ত থাকিব? আমাৰ যুঁজখন কাৰ? 855 ল'ৰা কাৰ কাৰণে শ্বহীদ হৈছিলে? বাংলাদেশীখিনি খেদিবলৈ শ্বহীদ হৈছিল। আৰু সেই 855জন শ্বহীদক অপমান কৰি কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত বাংলাদেশী মূলৰ মানুহখিনিৰ লগত মিলি জয় অসম চিঞৰি থাকিলে উজনি অসমৰ মানুহে গ্ৰহণ নকৰে। সেইটো মই শুনিছোঁ যে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই, আৰু যদি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই এজন সাংসদৰ পুত্ৰই বা ল'ৰা ছোৱালীয়ে, এইটো দেশৰ কাৰণে দুৰ্ভাগ্যজনক কথা। নিৰ্বাচনত গ্ৰাউণ্ড লেভেলত মানুহখিনিৰ লগত তেওঁলোকৰ টাচত নাই। কেৱল মাত্ৰ মিডিয়া ওলাই থাকিলে, যদি মানুহখিনিক গৈ যদি লগ নকৰে, গ্ৰাউণ্ডত যিখিনি মানুহে জিকালে সেই মানুহখিনিক যদি এবাৰো
এটা ধন্যবাদ নজনাই নিশ্চয়কৈ মানুহ ক্ষোভিত হ'ব। গৌৰৱগগৈৰ প্ৰতি আস্থা কমিছে। ৰিজাল্টেতো দেখুৱাইছে যে ৰাস্তা কমিছে বুলি, ৰিজাল্টে সেইটোৱে। চাওঁচোন কেনেকৈ কৰিব পাৰি, আমি ৰণনীতি প্ৰস্তুত কৰিব লাগিব। এইটো কথা এতিয়াই যুদ্ধৰ ৰণনীতি আগতে কৈ দিয়া নাযায়, তথাপিতো পাতিম মই এইকেইদিনতে লুইণ্ডাৰ লগত বহিম, সম্ভৱ কৰিম আৰু সম্ভৱ ৰাজনীতিত আহিম। তাৰ আগতে বিল আছে থানা সৈনিকসকলৰ লগত মই কথা বতৰা পাতি লওঁ। মই কেতিয়াও ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতি নকৰোঁ, যদি কৰোঁ জাতীয়তাবাদী কৰিম, আৰু যদি নকৰোঁ নকৰোঁ। অগপৰ নহ'ব, মই চাওঁ কি হয়, এইটো কথা বতৰা পাতি ল'ব লাগিব চবৰে লগত। আপুনি মোক ইমানকৈ সুধিছে, মুখৰ পৰা ওলাই যাব এতিয়া। চাওঁচোন সেইখিনি কথাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে